জাষ্ট জিমৰ পৰা আহি পাইছোঁ। আহি পেলাই মোৰ ৰুমত চাইছোঁ লিটিল ফজি তিনিটাও শুই আছে মোৰ জোতাৰ ওপৰত। ধুনীয়া লাগিছে চাই, দেখুৱাই আছোঁ আপোনালোক চাওক। এইটো মোৰ জোতাটো, সিহঁতৰ কাৰণে স্পেচিয়েল মানে এতিয়া গাৰুৰ টাইপ হৈ গৈছে আৰু চাওক। এটাৰতো মুণ্ডি দেখিবলৈ পাবলৈ নাই, মানে এটাৰ মুণ্ডিৰ ওপৰত এটা শুই আছে আৰু এটা চেপৰ ফালে চাওক। মানে কিউটেষ্ট মুভমেণ্ট তেনেকুৱা নিচিনা। আকৌ জেগাও ওলাই আছে। সেই লাষ্টতচোন সিহঁতে চেপি আছে, এই উশাহ বা পাইছে নাই ভগৱান জানে। গোটেই ৰাতিটো হাল্লা কৰিছে একদম মাকৰ লগত মিলি পেলাই, এতিয়া শুই আছে। এইয়া মুখখন তাৰ বা কথা পতাৰ কাৰণে এতিয়া সি চকু মেলিছে। আৰু অলপ ডাঙৰ হ'লে ভেটেনাৰী লৈ যাব লাগিব। চকুৰ প্ৰব্লেম মই কৈয়ে আছোঁ বাৰে বাৰে, সিহঁতৰ হৈ আছে, বাট ঠিক কৰি আনিব লাগিব। লগতে এইফালে মাকে আৰাম ফৰমাই আছে। মাকৰ লগত মিলি পেলাই গোটেই ৰাতি সিহঁতে হাল্লা কৰিছে, গোটেই অত্যাচাৰ কৰিছে। এতিয়া আৰামছে চব মানুহ উঠিল না, সিহঁতে এতিয়া শুই আছে। এতিয়া হাল্লা ঘৰ, এতিয়া চব মানুহ উঠিছে, কোনো প্ৰব্লেম নাই। সেইফালে জাপ মাৰ সেইফালে জাপ মাৰ নাই। দিনত সিহঁতে ধুনীয়াকৈ টোপনি মাৰিব, আৰু ৰাতি যেতিয়া মানুহ শুব হ'ব তেতিয়া আৰু এইফালে সেইফালে সেইফালে জঁপিয়াই দিব, সেইফালে জঁপিয়াই দিব। অ' ফৌজি বাবু, অ' লিটল ফৌজি। ৰাতি তহঁতে কি চকীদাৰ দিয় নেকি? দিনত এতিয়া পূৰা তামাম শুই আছ। বা সিহঁতৰ চকুকেইটা চাই পেলাই মনটো ইমান ভাল লগা নাই। আৰু অলপ অলপ ডাঙৰ হ'লে ভেটেনেৰী লৈ যাব লাগিব। অ' ফৌজি, তোৰ মতে দি কেমেৰা বন্ধ কৰা আমাক শুব দে, সেনেকুৱা টাইপ নেকি? ডিষ্টাৰ্ব দি আছোঁ মই সিহঁতক চাওক। বঢ়িয়া। তো সৰু থাকোঁতে সিহঁতৰ মুভমেণ্টছবিলাক চাই পেলাই ভাল লাগে আৰু সিহঁতৰ শোৱা ষ্টাইল, সিহঁতৰ খেলা ষ্টাইল। মই কৈছোঁ না আৰু অলপ ডাঙৰ হওক, এনেকুৱা খেলে নহয়, এনেকুৱা জাপ মাৰিব নহয়, ইফালৰ পৰা ইফাল, ইফালৰ পৰা ইফাল, মানে আপোনাৰ মানে মাথা নষ্ট হৈ যাব তেনেকুৱা নিচিনা। মানে ৰাতি আপুনি আঁঠুৱা তৰিবই নোৱাৰিব সিহঁতৰ উৎপাতত। চাব মই দেখুৱাম এইবিলাক। বাকী জিমৰ পৰা আহিলোঁ, গা ধুই পেলাই অলপ খানা খাম। ডেজি ৰুমত যাব লাগে, ডেজিকো অলপমান জোকাব লাগে। আমাৰ 7 বছৰীয়া ডেজলু মামা, আমাৰ পোহনীয়া কুকুৰজনী, চিধা ভাষাত ক'বলৈ গ'লে। বাট কুকুৰজনী বুলি ক'বলৈ বেয়া লাগে আৰু 7 বছৰ আমাৰ লগতে আছেতো। কাৰণ আমি কাৰোবাক গালি পাৰিলে কুকুৰ বুলি কওঁ, তেনেকুৱা নিচিনা। বাট একচুৱেলি কুকুৰৰ নিচিনাতো লয়েল বস্তু আৰু একোৱেই নাই আৰু তেনেকুৱা ক'বলৈ গ'লে। একচুৱেলি লয়েল জীৱ, বস্তু নহয়, জীৱ একচুৱেলি। বাকী তাইকো অকণমান জোকাব লাগে, খং উঠাব লাগে, তাৰপিছত আৰু কামলৈ লাহেকৈ ওলাই যাম। তো ফাৰ্ষ্টলি গাটো, আজি ফ্ৰাইডে আছিল, অলপ লেই হিট কৰিছোঁ। ভাগৰ লাগি গৈছে একদম, কিবা গৰম উঠি গৈছে একদম, গা চা ঘামি গৈছে, কাপোৰ চাপোৰ পিন্ধা নাই ওপৰত। বাকী চলো। আমাৰ মাধুৰী দীক্ষিত মোক ফুলি আছে। বাইদেৱে মানে তাইক মানে একদম ৰাতিপুৱাই ফুৰাবলৈ লৈ যায়, কিন্তু আজি নিয়া নাই না, সেইকাৰণে তাই মোক ফুলি আছে, সেইকাৰণে ওচৰত আহি আছে। আমাৰ ডিজিৰ চবতছে ফেভৰেট স্পট মাথাৰ ওপৰত। আপুনি খোজাই থাকিব, তাই এনেকৈ বহি থাকিব। যেতিয়ালৈকে খোজাই থাকিব আপুনি তাইৰ মানে ফেভৰেট পাৰ্চন, তেনেকুৱা টাইপ আৰু। যদি খোজোৱা বন্ধ কৰি দিয়ে, চাব হা। যা বুজি পালে, যেতিয়ালৈকে খোজাই আছ তেতিয়ালৈকে মই তোৰ ওচৰত আছোঁ। খজুতি কৰা বন্ধ কৰি দিয়াৰ লগে লগে মানে কোনো মতলবেই নাই আৰু। এতিয়া মানে তাই একদম বাচ্চাৰী আৰু, তাইক কোনো মৰম নকৰে আৰু, খজুৱাই নিদিয়ে না, তাইক সেনেকুৱা ফিল হয় আৰু। 7 years হৈ গ'ল তাইৰ, এতিয়া তাই বুঢ়ী হৈ গ'ল। হয়, একচুৱেলি সেইফালে চাই থকাৰ কাৰণো আছে, কাৰণ ইয়াত মানে গোটেই প্লাটনটো শুই আছে। এইটো আমাৰ গোটেই প্লাটন ইয়াত মানে ৰেষ্ট লৈ আছে। তাইৰ মানে মনৰ ভাৱ যদি সিহঁতে কেনেবাকৈ উঠি পেলাই তাইক যদি এটেক কৰি দিয়ে, সেইকাৰণে মানে তাই একদম পূৰা সিহঁতৰ ফালে চাই আছে। এই টিকলাটোৱে তাইক মাৰে, এই টিকলাটোৱে, আৰু এই টিকলিজনী ডেজিক ইমান ভাল নাপায়। কিন্তু এই যোনটো আমাৰ বুন্দাটো, ডাঙৰটো, ই মানে সৰুৰ পৰাই তাইৰ লগত একেলগে ডাঙৰ হোৱাটো মানে খুব ভাল পায় আৰু তাইৰ লগত থাকিবলৈ। বাকী 3টা গোলমাল খাই বুলি শুই আছে এতিয়া, অলপ পিছত আকৌ উঠিব, আকৌ খানা খাবৰ কাৰণে হাল্লা কৰিব। শুই থাকিলে চাই ভাল লাগে আৰু, ইন'চেণ্ট ফেচ। নহ'লে যি অত্যাচাৰী, বাপ্পা ৰে বাপ্পা।
বাকী এইটো আৰু বুঢ়া হ'ল এতিয়া আৰু তেনেকৈ খেলা ধূলা নকৰে আৰু বাকী আৰু দেই যি হেই খোজোৱালে কিন্তু খুব ভাল পায় চাব কিন্তু কেতিয়াবা মন নগ'লে আপুনি যদি এনেকৈ খজুৱাই ফটকৈ কামুৰি দিয়ে দাঁত বহাই নিদিয়ে কিন্তু কামুৰি দিব খোজে তাই এইটো এটা বেমাৰ আছে কামুৰি দিব খোজে বাকী আমাৰ প্লাটন অ'কে মানে দিনটো আৰু অ'কে এতিয়া আৰু